মহাষষ্ঠী আৰু এই মহাষষ্ঠীৰ পবিত্ৰ দিনটোত আমি হামৰেনত পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা চিকিৎসালয়খনিৰ শুভ উদ্বোধন কৰিছো। অত্যন্ত দূৰণিবতীয়া স্থানত এখন জিলা হস্পিটাল নিৰ্মাণ হৈছে। এই জিলা হস্পিটালখনত ব্লাড বেংকৰ পৰা চিটি স্কেনলৈ আমি লাহে লাহে গোটেই সুবিধাবিলাক আগবঢ়াই লৈ যাম। ৰাইজে নিশ্চিতভাৱে আমাক সহযোগিতা কৰিব আৰু ৰাইজকো এটা সুন্দৰ আমি চিকিৎসাৰ সুবিধা প্ৰদান কৰিবৰ বাবে চেষ্টা কৰিম। এই চিকিৎসালয়খনি নিৰ্মাণ কৰিবলৈ যাওঁতে চৰকাৰে প্ৰায় 40 কোটি টকা খৰচ কৰিছে আৰু মই ভাবো যে এই সুবিধা বৃদ্ধিৰ ফলত আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ ৰাইজে যথেষ্ট চিকিৎসাৰ সুবিধা পাবলৈ সক্ষম হ'ব। ৰুদ্ৰাংকৰ হাজৰিকা নামৰ এজন ল'ৰাই জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত নিউজ লাইভৰ CMD বাইদেউৰ এগেইনষ্টত বশিষ্ঠ থানাত গোচৰ দিছে। কি পলিটিক্সটো চবেই কৰি থাকিব। ময়ো আপোনাৰ ওপৰত এটা কেছ দিব পাৰোঁ, আপুনিও মোক দিব পাৰিব। কিন্তু এই সময়ত যেতিয়া সমগ্ৰ ৰাইজ আৱেগিক হৈ আছে, এই ঘটনাবিলাকক লৈ ৰাজনীতি কৰি থকাটো উচিত নহয়। ৰাজনীতিৰ যিটো সময় থাকে খুব কম সময় থাকে আৰু এইবিলাক কেতিয়াবা মই দেখা পাইছো যে অসমত এনেকুৱা এচাম ব্যক্তি আছে যেতিয়াই কিবা এটা ঘটনা হয় নিজৰ নামটো কেনেকে পপুলাৰ কৰিব পাৰি। গতিকে এইবিলাক ঠিক ব্যৱস্থা নহয় আৰু মই ভাবো যে এইবিলাক ব্যৱস্থাই কাকো কোনো শান্তি নিদিয়ে আৰু মই ভাবো যে এইবিলাক ৰাজনীতিৰ পৰা আমি দূৰত থাকিব লাগে। হ'ব।